গাৰ্গক হত্যা কৰা হৈছিল আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ড চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছোঁ যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে শ্যামকানক সিদ্ধাৰ্থ অমৃত প্ৰধানে আন কোনোবাই হত্যা কৰিলে জুবিন গাৰ্গক কি কাৰণত হত্যা কৰা হ'ল জুবিন গাৰ্গক 8 ডিচেম্বৰৰ পূৰ্বে এছআইটিয়ে দাখিল কৰিব চাৰ্জশ্বিট জুবিন গাৰ্গৰ হত্যাকাৰীৰ তথ্য থাকিব চাৰ্জশ্বিটত ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলত চৰকাৰে এটকাও দিয়া নাছিল বুলিও ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছোঁ যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে এছআইটিয়ে MHCলৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম আমি অসম চৰকাৰ এটকাও দিয়া নাই না 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 অসম চৰকাৰ আপোনালোকে RTI মাৰিব পাৰে অসম চৰকাৰ একো নাই মইতো নাজানো কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙণি নাই ডেস্ক ৰিপোৰ্ট এট 24 আছাম